নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰি জনাইছোঁ আমি দেখিছোঁ যে বাংলাদেশত হিন্দু সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলোৱাৰ কথা এটা চলি আছে আৰু ইয়াৰ অৱশ্যে এটা ইতিহাস আছে এটা পটভূমি আছে আপোনালোক সকলোৱে জানে যে যোৱা 2024 চনৰ আগষ্ট মাহত বাংলাদেশত তাৰ আগৰে পৰা আজি কিছু মাহ ধৰি তাত এটা উত্তেজনামূলক পৰিস্থিতি হৈ আছিল শেখ হাসিনা বাংলাদেশৰ যিগৰাকী প্ৰধানমন্ত্ৰী তেওঁৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ আছিল আৰু শেখ হাসিনাৰ গুৰুত্বপূৰ্ণ কথাটো হৈছে মুজিবুৰ ৰহমানৰ ছোৱালী শেখ হাসিনা বাংলাদেশৰ বোধহয় আটাইতকৈ বোধহয় নহয় হয়ে তেওঁ আটাইতকৈ দীৰ্ঘদিনৰ বাবে প্ৰধানমন্ত্ৰী হৈ থকা প্ৰথমগৰাকী ব্যক্তি আৰু তেওঁ কেৱল বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপেই মহিলা প্ৰধানমন্ত্ৰী হিচাপে যে দীৰ্ঘদিন তেওঁ শাসন কাৰ্য চলাইছে তেনেকুৱা নহয় তেওঁ বোধহয় মহিলা হেড অফ দ্য ষ্টেট হিচাপে দেশৰ মুৰব্বী হিচাপে তেওঁ বোধহয় বিশ্বৰ ভিতৰতে আটাইতকৈ দীৰ্ঘদিন শাসন চলোৱা বা এখন ৰাষ্ট্ৰৰ মুৰব্বী হৈ থকা বোধহয় প্ৰথমগৰাকী মহিলা যে ধৰক বাংলাদেশত এইবাৰ তেওঁ 2009 চনৰ পৰা 2024 চনৰ 5 আগষ্টলৈকে শেখ হাসিনা বাংলাদেশৰ প্ৰধানমন্ত্ৰী হৈ আছিল আৰু 5 আগষ্টৰ দিনা তেওঁ আৰু তাত আপোনালোকে জানে যে তাত এটা ছাত্ৰ বিক্ষোভ ছাত্ৰসকলৰ মাজত এটা বিক্ষোভ এটা হৈছিল আৰু এইটো বিক্ষোভ মূলতঃ সংৰক্ষণ বিৰোধী এটা বিক্ষোভ আছিল আৰু সেই বিক্ষোভটোৱে সময়ত এনেকুৱা এটা ৰূপ পালে যে শেখ হাসিনাই নিজেই বাংলাদেশৰ পৰা পলায়ন কৰিবলৈ বাধ্য হ'ল আৰু তেওঁ প্ৰথমতে আহি ভাৰতবৰ্ষত আহি আশ্ৰয় ল'লে আৰু এতিয়া বোধহয় তেওঁ ভাৰতবৰ্ষৰ পৰা আমেৰিকালৈ গৈছে তেওঁ ক'ত আছে ক'ত নাই সেই কথাটো সবিশেষ গম পোৱা নাযায় যে নহওক বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাসিনা যেতিয়া তেওঁ নিজে বাংলাদেশৰ পৰা তেওঁ পলায়ন কৰি আহিলে অহাৰ পিছত দেশখনত এটা উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু তাৰ পিছত 8 আগষ্টৰ দিনা বাংলাদেশৰ মহম্মদ ইউনুছ এগৰাকী অৰ্থনীতিবিদ তেওঁ বাংলাদেশৰ যি গ্ৰামীণ বেংক সেই গ্ৰামীণ বেংকৰ তেওঁ প্ৰতিষ্ঠাতা আৰু তেওঁ শান্তিৰ নোবেল বঁটা পাইছিলে 2006 চনত তেওঁ শান্তিৰ নোবেল বঁটা পাইছিল তাৰ পিছত সৰ্বসন্মতভাৱে তেওঁক যিখন বাংলাদেশৰ বৰ্তমান যিখন অন্তৰ্বৰ্তীকালীন যিখন চৰকাৰ আছে সেই চৰকাৰৰ মুৰব্বী তেওঁলোকে তেওঁক উপদেষ্টা বুলি মুখ্য উপদেষ্টা বুলি কৈছে আচলতে কাৰ্যতঃ তেওঁ হৈছে এতিয়া বাংলাদেশ চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছ এটা প্ৰশ্নটো হৈছে যে হাসিনা চৰকাৰৰ পতন হোৱাৰ পিছৰে পৰা বাংলাদেশৰ যে সংখ্যালঘু আমাৰ ভাৰতবৰ্ষত যেনেকুৱাকৈ মুছলমানসকল সংখ্যালঘু বাংলাদেশৰ সংখ্যালঘু হৈছে হিন্দু বাংলাদেশৰ সংখ্যালঘু সম্প্ৰদায়টো হৈছে মূলতঃ হিন্দুসকল অন্যান্য ধৰ্মাৱলম্বী লোকো আছে কিছু কিন্তু মূলতঃ হিন্দুসকল আৰু তাত প্ৰত্যেকে এটা আশংকা কৰিছিলে যে শেখ হাসিনাৰ লগত ভাৰতবৰ্ষৰ সম্পৰ্ক ভাৰত চৰকাৰৰ সম্পৰ্ক খুব ভাল আছিল গতিকে আৰু শেখ হাসিনাই মৌলবাদীসকলৰ যিটো উত্থান সেই উত্থানটোক তেওঁ বাধা দিছিল এই ধৰণৰ কথা কিছুমান আলোচনা হৈ আছিল আৰু সকলোৱে বহুতে ভাবিছিলে যে হাসিনাৰ চৰকাৰৰ পতন হোৱাৰ লগে লগে বাংলাদেশত হিন্দু সংখ্যালঘুসকলৰ ওপৰত উপদ্ৰৱ হ'ব পাৰে বা তেওঁলোকৰ ওপৰত অত্যাচাৰ হ'ব পাৰে এতিয়া প্ৰশ্নটো হৈছে যে হাসিনা চৰকাৰ যোৱাৰ পিছত বাংলাদেশৰ হিন্দুসকলৰ ওপৰত কিমান অত্যাচাৰ হৈছে কেনে অত্যাচাৰ হৈছে এই তাৰ যিখন বাস্তৱ ছবি সেই ছবিখন কিন্তু কিছু পৰিমাণে
দুখৰ মই এইকাৰণে কৈছোঁ যে ভাৰতবৰ্ষত বিশেষকৈ ভাৰতবৰ্ষৰ শাসকীয় যিটো দল বা অন্যান্যসকলেও যে ভাৰতবৰ্ষত বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে বুলি বা সংখ্যালঘু হিন্দুসকলৰ তেওঁলোকে নানা বিভিন্ন ধৰণৰ আক্ৰমণৰ সন্মুখীন হৈছে বুলি এটা কথা চলিছে, প্ৰচাৰ চলোৱা হৈছে। কিন্তু সেইখিনি তাৰ কিমানখিনি সঁচা কিমানখিনি মিছা সেইটো তাৰ সঠিক ছবিখন কিন্তু আমি এতিয়াও পাইছোঁ বুলি ক'ব নোৱাৰোঁ। মোৰ মনে নধৰে যে তাত, কিয়নো বাংলাদেশত সংখ্যালঘুৰ ওপৰত হিন্দু সংখ্যালঘুৰ ওপৰত আক্ৰমণৰ যিটো প্ৰশ্ন সেইটো বিশেষকৈ আমি দুটা মহলত ইয়াৰ আটাইতকৈ বেছি আলোচনা হোৱাটো দেখিছোঁ। এটা হৈছে ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ যিখন চৰকাৰী মহল আৰু ভাৰতৰ যিবোৰ প্ৰচাৰ মাধ্যম, এই দুটাত এই বিষয়টো খুব বেছি চৰ্চালৈ আহিছে। এইখিনিতে কেইটামান কথা স্পষ্ট কৰি দিয়া উচিত হ'ব যে বাংলাদেশত মুছলিমসকল হৈছে সংখ্যাগুৰু আৰু হিন্দুসকল হৈছে সংখ্যালঘু। গতিকে তাত যিকোনো এখন দেশতে তাৰ সকলো নাগৰিকক সুৰক্ষা দিয়াৰ দায়িত্বটো হৈছে সেই দেশৰ চৰকাৰৰ, আৰু বিশেষকৈ সংখ্যালঘুসকলক সুৰক্ষাটো সেই দেশৰ চৰকাৰৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ কথা। গতিকে বাংলাদেশত হিন্দুসকলৰ ওপৰত অত্যাচাৰ হ'লে আমি যেনেকুৱাকৈ আমি বেয়া পাম, সেইটো গৰিহণা দিম বা হিন্দুসকলৰ ওপৰত তাত অত্যাচাৰ হোৱাটো অনুচিত, ঠিক তেনেদৰে ভাৰতবৰ্ষত যদি মুছলিম সংখ্যালঘুসকলৰ ওপৰত অত্যাচাৰ হয় সেইটো সমানে বেয়া কথা। এতিয়া প্ৰশ্নটো হৈছে, পেৰাডক্সটো হৈছে এইটোৱেই যে ভাৰতবৰ্ষত মুছলিমসকলৰ ওপৰত যোৱা সময়ছোৱাত, ভাৰতবৰ্ষৰ সংখ্যালঘুসকলৰ ওপৰত, ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত যোৱা সময়ছোৱাত কি ধৰণৰ অত্যাচাৰ হৈছে বা তেওঁলোকৰ ওপৰত কেনেকুৱা ধৰণৰ দমন নিপীড়ন চলোৱা হৈছে বা তেখেতসকলৰ অৱস্থা, ভাৰতবৰ্ষত ধৰ্মীয় সংখ্যালঘুসকলৰ অৱস্থা সম্প্ৰতি যোৱা 10 বছৰ কেনে, সেইটো এটা বিচাৰ্যৰ বিষয়। তাৰ অৰ্থটো এইটো নহয় যে ভাৰতবৰ্ষত হিন্দুসকল ধৰ্মীয় সংখ্যালঘুসকল অৰ্থাৎ মুছলমানসকলৰ ওপৰত অত্যাচাৰ কৰিছে, গতিকে বাংলাদেশত হিন্দুসকলক অত্যাচাৰ কৰাৰ অধিকাৰ আছে, সেইটো মুঠেই নাই। কিন্তু প্ৰশ্নটো হৈছে এইটোৱেই যে আজি ভাৰতবৰ্ষত যিসকল লোকে বাংলাদেশত হিন্দুসকলৰ ওপৰত অত্যাচাৰ চলোৱা কথাটোক লৈ ভাৰতবৰ্ষৰ যিসকল লোক ইমান সৰব হৈছে, ভাৰতবৰ্ষৰ প্ৰচাৰ মাধ্যম আৰু ভাৰত চৰকাৰ আৰু বিশেষকৈ চৰকাৰৰ লগত থকা বিভিন্ন সংগঠন, তেওঁলোক যিমান সৰব হৈছে, ঠিক তেনেদৰে ভাৰতবৰ্ষত যেতিয়া মুছলমানসকলৰ ওপৰত, সংখ্যালঘু মুছলমানসকলৰ ওপৰত আক্ৰমণ হৈছে বা অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত যেতিয়া ভাৰতবৰ্ষত আক্ৰমণ হৈছে, তেওঁলোকে হিন্দুৰ লগতে তেওঁলোকে সম অধিকাৰ, আমাৰ ভাৰতৰ সংবিধানত যি অধিকাৰ দিয়া হৈছে সেইটো তেওঁলোকে পাই আছে। যদি প্ৰশ্নটো হৈছে এই যিটো দ্বন্দ্ব, যে ভাৰতত যদি মুছলমানসকল, ধৰ্মীয় সংখ্যালঘুসকল যদি অত্যাচাৰিত হয়, তেওঁলোকৰ যদি অধিকাৰ খৰ্ব হয়, সেই সন্দৰ্ভত আমি নীৰৱে থাকিম, আৰু বাংলাদেশত যদি হিন্দুসকলৰ অধিকাৰ আৰু তেওঁলোকৰ ওপৰত যদি আক্ৰমণ হয়, তেওঁলোকৰ অধিকাৰ খৰ্ব হয়, তেতিয়া আমি সৰব হ'ম। প্ৰশ্নটো কি হ'ব লাগে যে ভাৰতবৰ্ষত সংখ্যালঘুসকলৰ ওপৰত যদি নিৰ্যাতন চলে, সংখ্যালঘুসকলক যদি সমান অধিকাৰ দিয়া নহয়, তেওঁলোকক যদি আইনৰ শাসন যদি সকলোৰে কাৰণে সমান নহয়, সেইটো এটা অনুচিত কথা, সেইটো এটা অন্যায় কথা। আৰু যোৱা 10 বছৰে ভাৰতবৰ্ষৰ সংখ্যালঘুসকল কি অৱস্থাত আছে সেইটো আমি সকলোৱে গম পাওঁ। গতিকে ঠিক একেদৰে বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা আক্ৰমণো সমানেই গৰিহণাযোগ্য, সমানেই ধিক্কাৰযোগ্য, যে তাত হিন্দুসকল সংখ্যালঘু,
তেওঁলোকৰ অধিকাৰ তেওঁলোকৰ সুৰক্ষা সুনিশ্চিত হোৱাটো দৰকাৰ। ঠিক তেনেদৰে ভাৰতৰ যিসকল সংখ্যালঘু আছে, মুছলমানসকলকে আদি কৰি অন্যান্য যিসকল সংখ্যালঘু আছে, তেওঁলোকৰ অধিকাৰো ইয়াতে সুৰক্ষিত হোৱাটো দৰকাৰ। গতিকে যিসকল লোকে ভাৰতত ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত চলা অত্যাচাৰ উৎপীড়ন সম্পৰ্কে নীৰৱ হৈ থাকে, সেইসকল লোকৰ কিন্তু বাংলাদেশত হিন্দুসকলৰ ওপৰত চলা অৰ্থাৎ সংখ্যালঘুসকলৰ ওপৰত চলা আক্ৰমণৰ বিৰোধিতা কৰাৰ বা তাৰ প্ৰতিবাদ কৰাৰ মই ভাবোঁ যে কোনো অধিকাৰ নাই। কিন্তু প্ৰথম চৰ্তটো হৈছে যে বাংলাদেশত হিন্দুসকল কিমান অত্যাচাৰিত হৈছে, তেওঁলোকৰ অধিকাৰ কেনেকুৱা ধৰণৰ খৰ্ব কৰা হৈছে, তাৰ এটা বস্তুনিষ্ঠ, তাৰ এটা প্ৰকৃত ছবি আমি জানিব লাগে। এইটোক লৈ বহুত উৰা বাতৰিও ওলাই আছে, সেইবোৰৰ দ্বাৰা আমি প্ৰৰোচিত হ'ব নালাগে। কিন্তু প্ৰথম আৰু মূল কথাটো হৈছে যে অকল ভাৰত বা বাংলাদেশ বুলিয়ে নহয়, পৃথিৱীৰ কোনো দেশতে সংখ্যালঘুসকল উৎপীড়িত হ'ব নালাগে। সংখ্যালঘুসকলৰ যি অধিকাৰ, সেই অধিকাৰ খৰ্ব হ'ব নালাগে। সংখ্যালঘুসকল সংখ্যাগুৰুসকলৰ সমানেই তেওঁলোকৰ অধিকাৰ সুনিশ্চিত হ'ব লাগে, তেওঁলোক সুৰক্ষাত থাকিব লাগে। গতিকে ইয়াৰ ব্যতিক্ৰম হ'ব নালাগে। আৰু এই ক্ষেত্ৰত আমি কোনো ধৰণৰ পক্ষপাতিত্ব কৰিব নালাগে। গতিকে সেইটোৱে হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। ধন্যবাদ।